পৃথিৱীৰ ক'তো এছাম মানুহে শাসন কৰি থাকিব পৰা নাই। আছুই এটা স্থিতাৱস্থাৰ বিৰুদ্ধে এটা দল গঠন কৰাৰ সময়ত অসমত ভূমিকম্প হ'ব লাগিছিল, কিন্তু তেনেকুৱা কোনো ধৰণৰ উত্তেজনা, কোনো ধৰণৰ আৱেগ নহ'ল। কি হৈছে ক'ৰবাত কিবা নতুন দলটোৱে সকলো জনগোষ্ঠীয় আৰু সকলো আঞ্চলিক চিন্তা কৰা দলক একত্ৰিত কৰাত কিবা ক'ৰবাত অসুবিধা আছে? অসুবিধা একো নাই। মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ গুৰু নহয়। সমুজ্জ্বল কুমাৰ ভট্ট ৰাজনীতিলৈ আহিলে ভাল হ'লহেঁতেন। ভৱিষ্যতত দলটো হ'লে এটা দল, এটা প্ৰতীক, এখন পতাকা হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ নিজৰ মানুহে বিশ্বাসঘাতকতা কৰা বুলি ক'লে যে নিজৰ মানুহবোৰ কোন কোন আছিল? সেইবোৰে বিনয়ন গোস্বামী, প্ৰফুল্ল মহন্ত, সোণোৱাল, শেহতীয়াকৈ অতুল বৰা, কেশৱ মহন্ত। সোণোৱালৰ বক্তৃতাটো আপুনি মই লিখি দিছোঁ। এই যে আমি শব্দটো আনিছোঁ, মইতো ভাবোঁ এই শব্দটোত বিজেপি যথেষ্ট ভয় খাইছে। নমস্কাৰ, আপোনালোকে চাই আছে অসমীয়া নিউজ। আজি আমি উপস্থিত আছোঁ সদ্য অসম ছাত্ৰ সন্থাৰ অভিভাৱক বুলি ক'লে অত্যুক্তি কৰা নহয়। জাতিৰ জ্বলন্ত সময়ত তেখেতে আঞ্চলিক চিন্তা চৰ্চাৰে জাতীয়তাবাদী চেতনাটোক তীব্ৰতৰ কৰি তোলাত বিশেষ অৰিহণা যোগাইছে অধ্যাপক বসন্ত ডেকা ছাৰ। মই বসন্ত ডেকা ছাৰক অসমীয়া নিউজৰ হৈ প্ৰথমতে আদৰি জনাইছোঁ। AJYCP আৰু আছুৰ উদ্যোগত পৃষ্ঠপোষকতাত নতুন দল AJP গঠন হোৱাৰ পিছতে প্ৰথমটো আপোনালোকে আমি কথা পাতিম। এটা কথা হ'ল, আপুনি ছাৰ সংবিধানৰ কামত ব্যস্ত আছিলে। সংবিধান হৈ গ'ল? নাই, হয় আলোচনাৰ প্ৰক্ৰিয়াটো চলি আছে। ছাৰ, সুদীৰ্ঘ ৩৫ বছৰৰ পিছত আছুৰ পৃষ্ঠপোষকতাত এটা আঞ্চলিক দল গঠন হ'ল। কাৰণ ৮৫ সেই সময়ত হৈছিল আৰু এতিয়া হ'ল ৩৫ বছৰ। আছুই এটা স্থিতাৱস্থাৰ বিৰুদ্ধে এটা দল গঠন কৰাৰ সময়ত অসমত ভূমিকম্প হ'ব লাগিছিল, কিন্তু তেনেকুৱা কোনো ধৰণৰ উত্তেজনা, কোনো ধৰণৰ আৱেগ নহ'ল। কি হৈছে ক'ৰবাত কিবা সময় বেলেগ হোৱাৰ কাৰণে পৰিৱেশো বেলেগ। ৮৫ চনত পটভূমিটো আছিল অসম আন্দোলন, আৰু অসম আন্দোলন ৬ বছৰ চলিছিল। গতিকে ৬ বছৰত গাঁৱে ভূঞে মানুহ সাংঘাতিক ধৰণে সংগঠিত হৈছিল। এইটো ৰাজনৈতিক দলৰ পটভূমি আৰম্ভ হ'ল যেতিয়া আমাৰ ওপৰত কাখন জাপি দিলে। গতিকে এইটো বেছি পুৰণি কথা নহয়। আৰু কালৈ মানুহ সংগঠিত হৈছে, চাৰিওফালে সংগঠিত হৈছে, কিন্তু কম সময়ৰ কাৰণে হৈছে। আৰু কম সময়ৰ ভিতৰতে মানুহে বিচাৰিলে এটা পৰিৱৰ্তন, মানুহে বিচাৰিলে এটা বিকল্প। তেতিয়া বিকল্পটো বিচাৰিছিলে ৬ বছৰৰ মূৰত, এতিয়া বিকল্পটো বিচাৰিছে প্ৰায় এবছৰ, ১.৫ বছৰৰ মূৰতে। গতিকে মানুহৰ মনত আৰু কিছুমান প্ৰশ্ন থাকিব যে আগৰবোৰতো ব্যৰ্থ হ'ল, আকৌ নতুনসকলৰ ভূমিকা কি হ'ব, তেওঁলোকৰ দায়বদ্ধতা কিমান হ'ব। এতিয়া কথাটো হ'ল, আচলতে যুগে যুগে এই ঘটনাটো পৃথিৱীৰ বিভিন্ন ঠাইত হৈ থাকে। এছাম ৰাজনৈতিক ব্যক্তি ওলায়, তেওঁলোকে মানুহে যি ধৰণে আশা কৰে সেই ধৰণে কাম নকৰে, তেতিয়া আকৌ নতুন এছাম ওলায়। পৃথিৱীৰ ক'তো এছাম মানুহে শাসন কৰি থাকিব পৰা নাই। তাৰমানে মানুহ বিতুষ্ট হয় এসময়ত। আৰু য'ত মই গণতান্ত্ৰিক দেশবিলাকৰ কথা কৈছোঁ, যিবিলাক দেশত গণতন্ত্ৰ নাই সেইবোৰ দেশৰ কথা মই নকওঁ, কিন্তু গণতান্ত্ৰিক দেশবিলাকত মানুহে কেতিয়াবা অলপ দীঘলীয়া সময়ৰ কাৰণে পিছত পৰিৱৰ্তন আনে, বা কেতিয়াবা খুব কম সময়ৰ ভিতৰতে আনে। অসম আন্দোলন ৬ বছৰ চলিছিল, ৬ বছৰ অসম আন্দোলন। এইটোৱে কিন্তু ছাৰ কম দিন চলা, ১.৫ বছৰত ৬জন ল'ৰা আমাৰ শ্বহীদ হ'ল। আন্দোলনটোৱে অসম আন্দোলনৰ সেই উত্তেজনাক কিন্তু চুব পাৰিছিল। গতিকে বৰ্তমান চৰকাৰখনৰ বিৰুদ্ধে এটা আঞ্চলিক দল গঠন কৰাৰ সময়ত সকলোবোৰ উবুৰি খাই পৰিব লাগিছিল। মূল কাৰণটো হ'ল ক'ভিড পৰিস্থিতি। সেইকাৰণে কৈছোঁ, পৰিস্থিতি আৰু পৰিৱেশ। আমি ১০০জন মানুহ গোট খাব পাৰে বুলি সিদিনাখনহে অনুমতি দিছোঁ। তাৰ আগলৈকেতো ১০০জন মানুহে গোট খাব নোৱাৰে। গতিকে আন্দোলন কৰাৰ কথাই নাই। কিন্তু তাৰ মাজতো আমাৰ বিভিন্ন ঠাইত কাৰ বিপক্ষে আমাৰ যুৱক চামে, পুৰুষ মহিলাই প্ৰতিবাদ কৰি আহিছে।
কিন্তু সীমিতভাৱে কৰিব লগা হৈছে কিয় যিবোৰ নিয়মাৱলী যিবোৰ চৰ্ত বান্ধি দিছে চৰকাৰে সেইবোৰৰ কাৰণে নতুন দলটোৱে সকলো জনগোষ্ঠীয় আৰু সকলো আঞ্চলিক চিন্তা কৰা দলক একত্ৰিত কৰাত কিবা ক'ৰবাত অসুবিধা আছে অসুবিধা একো নাই বৰঞ্চ আমাক এতিয়া আমাৰ আহ্বায়ক দুজনক বা আহ্বায়ক কমিটিক দলটো গঠনৰ দায়িত্ব দিছে আমি আহ্বায়ক সকলোকে আমি কৈছোঁ যে সকলো জনগোষ্ঠীৰ মানুহকে সামৰি ল'ব লাগে প্ৰথম কথা আৰু এতিয়া আমি মন দিম আমাৰ নিজৰ দলটো গঢ়ি তোলাৰ ওপৰত আৰু এই একোটা দল গঢ়ি তোলাটো আচলতে সহজ কথা নহয় অসম জাতীয় পৰিষদৰ আজিৰ দিনটোত দল গঠনৰ প্ৰক্ৰিয়াটোহে চলি আছে পূৰ্ণাংগ দলটো হোৱা নাই পূৰ্ণাংগ দলটোৰ হ'ব নৱেম্বৰৰ মাজভাগত এতিয়া বিভিন্ন জিলাত বিভিন্ন সমষ্টিত আঞ্চলিকবোৰত আমাৰ দলটো গঢ় লৈ উঠিব তাৰপিছত আমি ভাবিছোঁ নৱেম্বৰৰ মাজভাগত আমি গোটেই অসমখন সাঙুৰি অভিৱৰ্তনখন পাতিম তেতিয়াহে পূৰ্ণাংগ দলটো হ'ব আৰু এই পূৰ্ণাংগ দল গঠন কৰাৰ সময়ত প্ৰত্যেকটা সৰু ডাঙৰ আঞ্চলিক চিন্তাধাৰাৰ দলক আঁকোৱালি ল'ব আপোনালোকে আহ্বান প্ৰথম কথা সকলোৱে সেইটো এটা একেবাৰে স্বাভাৱিক কথা আৰু এটা সকলোৱে জনা কথা যে প্ৰথমে দলটো নিজে হ'ব লাগিব নিজৰ দলটো হ'ব লাগিব নিজৰ দলটোৱে সংবিধান গ্ৰহণ কৰিব লাগিব নিজৰ দলটোৰ এখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহ কৰিব লাগিব সেই কাৰ্যনিৰ্বাহখনেহে ঠিক কৰিব যে বাকীবোৰৰ লগত আমাৰ সম্পৰ্ক কি হয় গতিকে সেই দলটো নোহোৱালৈকে বাকী দলবোৰৰ লগত সম্পৰ্ক কি হ'ব সেই প্ৰশ্নটো আচলতে আজিৰ দিনটোত কোনো প্ৰাসংগিক নহয় দল ভৱিষ্যতত দলটো হ'লে এটা দল এটা প্ৰতীক এখন পতাকা হোৱাৰ সম্ভাৱনা আছে মই সেই কথাটোত মোৰ নিজৰ ক'বলগীয়া আছে আমাৰ আপুনি যদি মন কৰে আমাৰ কাৰ্বিসকলৰ নিজৰ দল আছে মিচিংসকলৰ নিজৰ দল আছে বড়োৰ 2-3টা ভাগ আছে ঠিক তেনেকৈ ৰাভা জনগোষ্ঠীৰ মঞ্চ আছে এইবোৰ আমাৰ এৰাব নোৱাৰা আমি একেলগে বাস কৰা জনগোষ্ঠী গতিকে আমি যেতিয়া ক'ম বিভিন্ন দল এই দলবোৰক আমি বাদ দিব নোৱাৰোঁ গতিকে আলোচনা বিলোচনা হ'লে সকলোৰে লগত হ'ব লাগিব সকলোৰে লগত আলোচনা কৰাৰ পিছতহে দলটোৱে ঠিক কৰিব পাৰিব যে আচলতে কেনেকৈ যাব লাগিব কেনেকৈ আগবাঢ়িব লাগিব তাৰ আগতে যে আমি সকলো দল এটা হওক মই সেই কথাটোৰ অৰ্থটো বুজি নাপাওঁ কিয় এতিয়া মিচিঙৰ ৰাজনৈতিক দল গণশক্তি বা বড়োৰ ৰাজনৈতিক দল একগোট হ'ব জানো কাৰ্বি হওক বা ডিমাচা হওক একগোট হ'ব জানো একেখন পতাকাৰ তলত আহিব জানো কিন্তু সেইখনক বাদ দিওঁতো নহয় গতিকে আচলতে এটা দল এখন পতাকা সেই কথাটোত মই ব্যক্তিগতভাৱে মই এইখিনি কথা মই আহ্বায়ক হিচাপে কোৱা নাই মোৰ ব্যক্তিগত নিতান্ত ব্যক্তিগত মই সেইটো বৰ প্ৰাসংগিক চিন্তা বুলি নাভাবোঁ কিন্তু ছাৰ সকলো দল একেলগ নহ'লে বিজেপিক প্ৰতিৰোধ কৰাটো সম্ভৱ বিজেপি নিজে প্ৰায় 18টা দলৰ সমষ্টি NDA তেওঁলোকে কি কৰে তেওঁলোকৰ যিটো সমৰ্থনৰ ভেটি সেইটো তেওঁলোকে ভাগ হ'ব নিদিয়ে আমাৰ ইয়াতো আঞ্চলিক শক্তিৰ সপক্ষে থকা যিখিনি মানুহ সেই শক্তিটো ভাগ নহ'লেও কিন্তু এটা দল হ'লেহে এখন পতাকা হ'লেহে ভাগ নহ'ব সেইটোত মোৰ ক'বলগীয়া আছে ছাৰ আপুনি 1985 চনত সেই সময়ত অসম গণ পৰিষদ দল গঠন হোৱাৰ সময়ত বৃন্দাবন গোস্বামী আহ্বায়ক আছিল আৰু বৃন্দাবন গোস্বামী অতি ঘনিষ্ঠ আছিল আৰু সেই সূত্ৰে সেই সময়তো AGP গঠনত আপোনাৰ অৰিহণা আছে গতিকে 35 বছৰ পিছত মাজতে NAGPটো আপুনি আছে গতিকে এই সুদীৰ্ঘ দিন ধৰি আপুনি দল গঠন কৰা বা জাতীয় চিন্তাৰ লগত জড়িত হৈ থকাৰ পিছত এতিয়া আপুনি নিশ্চিতনে যে এই নতুন দলটোৱে বিজেপিক প্ৰতিৰোধ কৰিব পাৰিব প্ৰথমতে দুটামান কথা অলপ স্পষ্ট কৰি দিওঁ মই AGP গঠনৰ লগত জড়িত আছিলোঁ গোলাঘাট অভিৱৰ্তনলৈকে বহুতখিনি দায়িত্ব আছিলে তাৰপিছত চৰকাৰ গঠন কৰালৈকেও দায়িত্ব আছিলে কিন্তু মই কেতিয়াও অগপৰ সদস্য নাছিলোঁ সেই কথাটো খুব স্পষ্ট কৰি দিব খুজিছোঁ দ্বিতীয়তে মই NAGPৰ মূল মানুহ আছিলে দীনেশ গোস্বামী আৰু লগত ভিকু কুমাৰ ফুকন আছিলে তেওঁলোকৰ কিবাকিবি কথাত মই যাওঁ কথা পাতোঁ
কিন্তু NAGPৰ সদস্য পদ লোৱাৰ মোৰ মনত নপৰে মই সদস্য পদ লোৱা নাছিলোঁ মোৰ কামটো আছিলে মূলতঃ মই আলোচনা কৰোঁ কিবা কৰিবলগীয়া কাম থাকে সেইখিনি কৰি দিওঁ কিন্তু মই দলটোৰ লগত ওতঃপ্ৰোতভাৱে কোনো এটা দলৰ লগতে AGP হওক NAGP হওক মই জড়িত হোৱা নাছিলোঁ কিন্তু এইবাৰ জড়িত হৈছোঁ কিয় দেখিলোঁ যে মানে মোৰ লগত একেলগে কাম কৰা ব্যক্তিসকলে যি ধৰণে বিশ্বাসঘাতকতা কৰিলে মই ভাবোঁ তাৰ মই এটা প্ৰতিবাদ কৰা ভাল আৰু সেই প্ৰতিবাদটো কৰিবৰ কাৰণে বাস্তৱ ক্ষেত্ৰত প্ৰতিবাদটো কৰিবৰ কাৰণে মই এতিয়া দল এটা গঠনৰ কামত আপোনাৰ নিজৰ মানুহে বিশ্বাসঘাতকতা কৰা বুলি ক'লে যে নিজৰ মানুহবোৰ কোন কোন আছিল সেইবোৰে বীণায়ন গোস্বামী প্ৰফুল্ল মহন্ত সোণোৱাল শেহতীয়াকৈ অতুল বৰা কেশৱ মহন্ত এইবোৰ চবেই বিশ্বাসঘাতকতা কৰিছে কৰা নাই কোনে যিসকলৰ লগত দিন ৰাতি একাকাৰ কৰি কাম কৰিছিলোঁ প্ৰায় সকলোৱে বিশ্বাসঘাতকতা তেওঁলোকে ছাৰ বিশ্বাসঘাতকতা কৰাৰ মূল কাৰণ কিয় এনেকৈ ওলোটা ক্ষমতাৰ প্ৰতি লোভ এক কথাত জাতিৰ প্ৰতি কোনো দায়বদ্ধতা নাই বীণায়ন গোস্বামীৰ নাই এতিয়া তাৰমানে তেওঁলোকৰ জাতীয়তাবাদ মুখাপিন্ধা আছিল ক'ব পাৰি কোনো দায়বদ্ধতা নাই জাতিটোৰ প্ৰতি বীণায়ন গোস্বামীৰ পৰা আৰম্ভ কৰি মই গোটেইখিনি যিসকলৰ নাম ক'লোঁ শেহতীয়াকৈ কেশৱ মহন্ত কোনো দায়বদ্ধতা গতিকে এইটো বয়সতো মই সেইকাৰণে প্ৰতিবাদ কৰিবলৈকে দল গঠনৰ কামত লাগিছোঁ এই বয়সতো প্ৰতিবাদ কৰিবলৈ আহিছে ছাৰক আমি ধন্যবাদ জনাইছোঁ আন এটা প্ৰসংগলৈ আহিছোঁ ছাৰ সমুজ্জ্বল ভট্টাচাৰ্য আপোনাক গুৰু মানে এইটোকো চবেই জানে প্ৰত্যেকে জানে শেহতীয়াভাৱে অসমত চৰ্চা হৈছে সমুজ্জ্বল ভট্টাচাৰ্যৰ এই দল গঠনৰ প্ৰক্ৰিয়াত নাই আপুনি তেখেতক আনিব নোৱাৰিলে নে আপোনাৰ কথাত তেখেতে নুশুনিলে প্ৰথমতে আপুনি কথাষাৰ কৈছিল যে মই ছাত্ৰ সন্থাৰ অভিভাৱক স্বৰূপ সেইটো নহয় স্বৰূপহে ছাৰ মই কাৰো অভিভাৱক নহয় কোনো সংগঠনৰ মই অভিভাৱক নহয় মই কাম কৰোঁ আচলতে মোৰ নিজৰ ঠাইখনৰ কাৰণে আৰু মোৰ নিজৰ মানুহখিনিৰ কাৰণে মই কোনো ব্যক্তি বিশেষৰ কাৰণে কাম নকৰোঁ মই অসম আন্দোলনৰ সময়তো প্ৰফুল্ল কুমাৰ মহন্ত বা ভিগু ফুকনৰ কাৰণে কাম কৰা নাছিলোঁ মই কৰিছিলোঁ এটা আন্দোলনটোৰ স্বাৰ্থত নিজৰ মানুহখিনিৰ কাৰণে আৰু সেইকাৰণে মই সক্ৰিয় ৰাজনীতিত সোমোৱা নাছিলোঁ বা আন কোনো দায়িত্ব লোৱা নাছিলোঁ এতিয়া ঠিক সেইদৰে সমুজ্জ্বল ভট্টৰ ক্ষেত্ৰতো মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ গুৰু নহয় কাৰণ খুব স্পষ্টকৈ কৈছোঁ মই কাৰোৱেই গুৰু নহয় সমুজ্জ্বল কুমাৰ ভট্টৰ লগত সুদীৰ্ঘ সময় কাম কৰিলোঁ আৰু সমুজ্জ্বল কুমাৰ ভট্টই যেতিয়া ক'লে যে ৰাজনীতিত অংশগ্ৰহণ নকৰে কথাটো তাতে সামৰিছোঁ নিজৰ অধিকাৰ এটা আছে সিদ্ধান্ত এটা তাতে সামৰিছোঁ কিন্তু ছাৰ আপুনিও জানে আমিও জানো তেখেতৰ সিদ্ধান্তটো এই সময়ত কিন্তু ছাৰ উচিত কোনোপধ্যে হ'ব নোৱাৰে মই সেই ক্ষেত্ৰত সমুজ্জ্বল কুমাৰ ভট্ট ৰাজনীতিলৈ আহিলে ভাল হ'লহেঁতেন নাহিলে নহাৰ সিদ্ধান্তটো ল'লে আৰু কিয় নাহিলে মই নাজানো এইটো ক্ষতি কৰিব মই আকৌ কৈছোঁ মই অলপ আগতে কৈ গৈছিলোঁ মই ব্যক্তিকেন্দ্ৰিক ৰাজনীতিত বিশ্বাস নকৰোঁ মই আগৰ পৰা কৰা নাই ব্যক্তিকেন্দ্ৰিক ৰাজনীতিত কাৰণ মই কৈছোঁ যে মই কোনো ব্যক্তিৰ কাৰণে কাম নকৰোঁ মই কাম কৰোঁ মোৰ মানুহখিনিৰ কাৰণে মোৰ ঠাইখনৰ কাৰণে ছাৰ আপোনাৰ দৰ্শন আপোনাৰ চিন্তাক আমি শ্ৰদ্ধা কৰি এটা কথা ক'ব খুজিছোঁ ছাৰ AJYCP পলাশ চামৰাই কৈছে তেওঁ ৰাজনীতিলৈ নাহে আৰু বেলেগ বেলেগ দল সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই কৈছে আমি ৰাজনীতিলৈ নাহোঁ কাক লৈ ৰাজনীতি হ'ব AJP কাক লৈ খেলিব কাৰণ ছাৰ চিনাকি মুখ লাগিব তেওঁৰ প্ৰতি বিশ্বাস থাকিব লাগিব তেওঁৰ প্ৰতি আস্থা থাকিব লাগিব মানুহৰ আস্থা পচন মই সময়ে বহুত কথা নিজে উদ্ভাৱন কৰে আৰু সেইকাৰণে আমি বিজ্ঞানতো বিশ্বাস কৰোঁ যে সময় এটা খুব ডাঙৰ উপাদান মানুহক সলনি কৰাত দৃষ্টিভংগী সলনি কৰাত বা আনকি আমাৰ বৈজ্ঞানিক দৃষ্টিভংগীবোৰো সলনি কৰে সময়ে সলনি কৰি পেলায় গতিকে এতিয়া আমি মই নতুন চামৰ ওপৰত সাংঘাতিক ধৰণে মোৰ আস্থা আছে কিয়নো 40 বছৰৰ তলত 24 বছৰৰ পৰা বোধহয় 40 বছৰৰ ভিতৰত আমাৰ জনসংখ্যাৰ 60% আমাৰ যুৱক যুৱতী গতিকে আমি এতিয়া গোটেই কথাটো আমাৰ গোটেই ৰাজনীতিটো হওক গোটেই ভৱিষ্যত হওক গোটেই সমাজ ব্যৱস্থা হওক এই যুৱক যুৱতীৰ ওপৰত সাংঘাতিক ধৰণে নিৰ্ভৰশীল তেওঁলোকে কি ভাবে তেওঁলোকে কি বিচাৰে
আৰু তেওঁলোকে সমাজখনক কেনেকৈ লৈ যাব খোজে সেইটোহে মূল কথা আমি কোন ৰাজনীতিলৈ আহিছোঁ কোন নাই অহা সেইটোতকৈ এই যুৱকচামে যুৱতীসকলে কি বিচাৰে আমি যদি তেওঁলোকৰ মনৰ কথাবোৰ ধৰিব নোৱাৰোঁ আমি যদি অযথা কিছুমান অপ্ৰয়োজনীয় কথাত বিতৰ্ক কৰি থাকোঁ তেওঁলোকে আমাক সহজে নল'ব গতিকে মোৰ গোটেই দৃষ্টিভংগীটো হৈছে মই নতুন চাম যুৱক যুৱতীৰ কাৰণে কাম কৰিব পাৰোঁ মই যদি তেওঁলোকৰ কাৰণে কিবা অলপ কৰিব পাৰোঁ মই ভাবোঁ মই নিজে খুব সন্তোষ লভিম আপুনিতো সুদীৰ্ঘ দিন নিজৰ কাৰণে নাভাবি এই কথাই ভাবি আহিছে ফল কিন্তু নধৰিল কাৰণ আপোনাৰ সতীৰ্থে আপোনাক বিশ্বাসঘাত কৰা বুলি আপুনি ক'লে কথাটোৰ উত্তৰটো আচলতে একেবাৰে সহজ অগপৰ কথা ধৰি লওক অগপত নিষ্ঠাৱান কৰ্মী বহুত আছে আৰু এইকেইদিন মই বহুতৰ ফোন পাই আছোঁ সেইসকলে যেনেকৈ দুখ পাইছে মই দুখ পাইছোঁ যে অতুল বৰা কেশৱ মহন্তই আজি দলটোক যিটো পৰ্যায়লৈ লৈ গ'ল তললৈ সেইবোৰ দেখিখিনি অগপৰ বহুত কৰ্মী হতাশ বহুত কৰ্মীয়ে মনত দুখ পাইছে গতিকে আপুনি দলটো মানে অকল কেইজনমান ব্যক্তি সেইটো আচলতে নহয় গতিকে আপুনি তৃণমূল পৰ্যায়ৰ যিখিনি কৰ্মী সেই কৰ্মীখিনিৰ মনৰ কথাখিনি অতুল বৰা কেশৱ মহন্তই ধৰিব নোৱাৰাৰ কাৰণেই দলটোৰ বিপত্তি হৈছে মই যিটো কথা অলপ আগতে কৈছোঁ আমি যদি তলত মানে তৃণমূল পৰ্যায়ত কাম কৰা মানুহখিনি আমি যদি নতুনকৈ উঠি অহা ল'ৰা ছোৱালীখিনিৰ মনৰ কথাখিনি ধৰিব নোৱাৰোঁ আমি বিশেষ পৰিৱৰ্তন আনিব নোৱাৰিম কিন্তু আৰু পৰিৱৰ্তন যে ৰাতিটোৰ ভিতৰতে হ'ব সেইটো নহয় পৰিৱৰ্তনে সময় ল'ব ধৈৰ্য ধৰিব লাগিব মূল কথাটো হ'ল আমাৰ দায়বদ্ধতা মূল্যবোধৰ প্ৰতি আমাৰ দায়বদ্ধতা ছাৰ সময় কিন্তু আমাৰ হাতত নাই সময় নাই কিন্তু মানুহে যেতিয়া কিবা এটা প্ৰতিবাদ কৰিব খোজে ৰাতিটোৰ ভিতৰতে বহুত সলনি হৈ যায় আপুনি পৃথিৱীৰ বিভিন্ন প্ৰান্তত দেখিছে আমেৰিকাত খুব 2-3 মাহৰ ভিতৰতে কি অভূতপূৰ্ব পৰিৱৰ্তন হৈছে বেলাৰুছ এসপ্তাহৰ ভিতৰতে কি সলনি হৈছে ৰাজনৈতিক দৃশ্যপট গতিকে মানুহে যেতিয়া মনত দুখ পাব যে আমাক বিশ্বাসঘাতকতা কৰিছে আমাক প্ৰতাৰণা কৰিছে ৰাতিটোৰ ভিতৰতে সলনি হৈ যাব পাৰে দৃশ্যপট ৰাতিটোৰ ভিতৰতে সলনি হৈ যাব পাৰে কিন্তু ছাৰ AJYCP বা আছু এই দুটা সংগঠনৰ নামনি অসম বা উজনি অসমৰ বহু ঠাইত প্ৰভাৱ কম একমাত্ৰ এই দুটাই সংগঠন যি দুটা সংগঠনৰ অসমৰ সকলো ঠাইতে সদস্য আছে সকলো ঠাইতে শাখা আছে আপুনি যেতিয়া আমাৰ সৰ্বসাধাৰণ ৰাইজ বিপদত পৰে বানপানী হওক ক'ভিড হওক বা ক'ৰবাত খৰাং বতৰ হওক প্ৰথম কাষত থিয় হোৱা ল'ৰাকেইজনে ছাত্ৰ সন্থা বা যুৱ পৰিষদৰ গতিকে তেওঁলোকৰ ভিত্তি দুৰ্বল সেইটো মই নাভাবোঁ AJPক AGPৰ মানুহখিনিয়ে আহিব বাকী দলৰ মানুহখিনি নাহিলেতো তেওঁলোক এনেই গুচি যাব নহয় আকৌ একেই কথা AGPলৈ নতুন সদস্য যোৱাটো প্ৰায় বন্ধ হৈ গৈছিল আজি কেইবাবছৰ যেতিয়াৰ পৰা AGP নেতৃত্বৰ স্খলন হ'ল তেতিয়াৰ পৰা AGPত নতুন সদস্য কোনো নাযায় কোনো নতুন সদস্য হ'বলৈ নাযায় গতিকে বহুত কম বয়সীয়া ল'ৰা ছোৱালী আছে যি ক'তো যোৱা নাই কিন্তু এটা পৰিৱৰ্তন বিচাৰি আহিছে আৰু কোনোবাই সেই হাতখন বিচাৰিলে আগবঢ়াব গতিকে আমিও এতিয়া অসম জাতীয় পৰিষদে আমি নতুন চামটোৰ সহায় নিশ্চয় বিচাৰোঁ আৰু যিসকলে ৰাজনৈতিকভাৱে জড়িত হ'ব খোজে অসমৰ কাৰণে কিবা কৰিব খোজে কাৰণ অসম আজি সঁচাই সংকটত পৰিছে আৰু এই সংকটত পৰাৰ কাৰণে দায়ী সোণোৱাল দায়ী অতুল বৰা দায়ী কেশৱ এওঁলোকে কোনো কথা পূৰ্ণ হৈ ক'ব নোৱাৰে সেইকাৰণে জাতিটোৰ বিপদ হৈছে ছাৰ বাতৰি কাকতৰ এটা প্ৰবন্ধত আপুনি সৰ্বানন্দ সোণোৱালক চৈতান বুলি কৈছিল সেই স্থিতিটো আছে চৈতান বুলি কোৱা নাছিলোঁ মই কি শব্দটো পাহৰিলোঁ চৈতান শব্দটো সমাৰ্থ শব্দ তেনেকুৱাই মই চৈতান শব্দটো ক'তো ব্যৱহাৰ কৰা নাই তেওঁ যিটো জাতিক কৰিলে তেওঁৰ প্ৰতি যিটো ভাৱ আছিল আপোনাৰ বিক্ষেপগাৰ আছিল এতিয়াও আছে
আছে। মোৰ সোণোৱালক মানুহ হিচাপে মোৰ বিশেষ গাৰ নাই কাৰো প্ৰতি, কিন্তু সোণোৱালে যিধৰণে আমাক জাতিটোৰ কথা নাভাবিলে সেইটোত ক্ষোভ বহুত আছে, খঙো আছে। কাৰণ এসময়ত আপুনি সোণোৱালৰো কিন্তু পৰামৰ্শ এটা আছিল। মানে সোণোৱাল মই আকৌ সেই শব্দবোৰ মই ব্যৱহাৰ কৰিব নোৱাৰোঁ, কিন্তু মই সোণোৱালহঁতক বহুত সহায় কৰিছোঁ, আনকি সোণোৱাল মই এবাৰ দিল্লীলৈ যাওঁতে সোণোৱাল তেতিয়া দিল্লীৰ মন্ত্ৰী হৈ আছিলে, মোক ৰাতি 12:30 আহি মোৰ ৰুমলৈ আহি পেলাই কৈছে, ছাৰ কালি এখন হেৰি আছে, মোক অলপ সহায় কৰি দিব লাগে। মই ৰাতি নোখোৱাকৈ তেওঁৰ বক্তৃতাত লিখি দিছোঁ, অথচ মই একো নহয়। সোণোৱালৰ বক্তৃতাটো আপুনি মই লিখি দিছোঁ। পিছদিনাখন সেইটো ব্যৱহাৰ কৰিলে নে নাজানো, কিন্তু ৰাতিপুৱা মোৰ পৰা লৈ গৈছে। মই তেতিয়া দিল্লীৰ গেষ্ট হাউচ এটাত আছিলোঁ, সোণোৱালো তাত আছিলে। গতিকে মই তেতিয়াতো মই বিজেপিৰ একো নহয়, AGPৰ একো নহয়, মোক জাষ্ট কৈছে, ছাৰ মোক কালি এটা আছে, অলপ সহায় কৰি দিব লাগে। মই আচলতে সেইধৰণেহে কাম কৰি আহিছোঁ। আপুনি এনেকৈ বহুতকে সহায় কৰি দিছে ছাৰ? কৰিছোঁ। বহু ৰাজনৈতিক নেতাক সহায় কৰি দিছে? কৰিছোঁ। আৰু তেওঁলোকে প্ৰত্যেকে আপোনাক? নাই, প্ৰত্যেকে, আকৌ কৈছোঁ, প্ৰত্যেকে প্ৰতাৰণা কৰা বুলি মই নকওঁ, বেছিভাগে, কিন্তু ওপৰলৈ যোৱা বেছিভাগেই কৰিছে। ছাৰ বিজেপিক প্ৰতিহত কৰাৰ কাৰণে নতুন দলটোৰ কি ৰণকৌশল হ'ব, কিবা ভাবিছে? মানে আমাৰ এই কথাটো ভুল বুজিব নালাগে, আমাক দলটো গঠন কৰাৰ দায়িত্বটো দিছে। দলটোৰ ৰণকৌশল কি হ'ব, দলটোৰ নীতি কি হ'ব, দলটোৱে কোনখন সংবিধান গ্ৰহণ কৰিব, সেইটো ঠিক হ'ব নৱেম্বৰতহে। গতিকে ৰণকৌশল আচলতে বুলি ক'লে প্ৰকৃততে আৰম্ভ হ'ব তেতিয়াৰ পৰা। এতিয়া আমি কিছুমান প্ৰাৰম্ভিক কাম লৈ যাম, আমাক বিধি ব্যৱস্থাৰ কাৰণে দায়িত্ব দিছে, গতিকে প্ৰাৰম্ভিক কাম কিছুমান আগবঢ়াই নিম, আৰু সেইবোৰ আগবঢ়াই নিওঁতে আমি স্বাভাৱিকতে দলটোৰ বিষয়ে মানুহক ক'ব লাগিব, কিন্তু নীতি বিষয়ক কথাবোৰ আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ। সেইটো আচলতে মানুহে বুজিব পাৰিব লাগিব যে আমি সেইটো সিদ্ধান্ত ল'ব নোৱাৰোঁ, আমাক সেইটো এখতিয়াৰ দিয়া নাই, কৰ্তৃত্ব দিয়া নাই। মানে মানুহবিলাকে কৈ থকাৰ দৰে কিছুমান দল সংগঠনে কৈ আছে, কিছুমান দল সংগঠনে সময়সীমা দিছে, এইটো মূৰ্খামি। মই সেইটোৰ ওপৰত মন্তব্য নিদিওঁ, মোৰ যিটো আকৌ কৈছোঁ, যিখিনি দায়িত্ব দিছে তাৰ বাহিৰত। ছাৰৰ কথাৰ পৰা এটা কথা নিশ্চিত হ'ল যে এতিয়াও সময় উকলি যোৱা নাই, এয়া আৰম্ভণিহে। আৰু এই আৰম্ভণিত যিসকল লোকে এই বিষয়টোক লৈ, এই দলটোক লৈ অসন্তুষ্ট প্ৰকাশ কৰিছে, তেওঁলোকক অসমীয়া নিজৰ ফালৰ পৰা কওঁ, আপোনালোকে অপেক্ষা কৰক জাতিৰ স্বাৰ্থত, আপোনালোকে অপেক্ষা কৰক সময়ৰ স্বাৰ্থত, আপোনালোকে অপেক্ষা কৰক ভৱিষ্যতৰ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত। ছাৰ, বিজেপিয়ে কা আন্দোলনৰ কথা লৈ আহিছোঁ। বিজেপিয়ে কা আন্দোলন 2014 31 ডিচেম্বৰলৈকে সময় দিছিল, আৰু ঠিক 2015 চনত আছুই ছুপ্ৰিম কোৰ্টত 71ৰ সময়মূলে এখন পিটিশ্যন এখন ফাইল কৰিছিল তাতে, আৰু 2016 নিৰ্বাচনৰ আগে আগে সেইখন উইথড্ৰ কৰা হৈছিল। কিয়? নাই, উইথড্ৰ কৰা হোৱা নাই, সেইটো একদম ভুল প্ৰচাৰ চলিছিল। উইথড্ৰ কৰা নাই, আমি কেৱল সেই বিষয়টো, আমি য'ত বিষয়টো উত্থাপন কৰিছিলোঁ, যিখন বেঞ্চত, আমি গম পালোঁ যে সেই একেটা বিষয় আন এখন বেঞ্চত আছে, গতিকে আমি সেইখন বেঞ্চৰ পৰা সেইটো উঠাই লৈ পেলাই ইখন বেঞ্চত আমি দাখিল কৰিছোঁ। আমি গোচৰটো প্ৰত্যাহাৰ কৰা নাই, প্ৰত্যাহাৰ কৰাৰ প্ৰশ্নই নুঠে। কেৱল কথাটো হৈছে আমি, আৰু এইটো সাধাৰণতে হয়, আপোনাৰ একেটা বিষয়ৰ ওপৰত দুখন বেঞ্চে শুনানি নলয়, সেইটোহে হৈছে। কিন্তু ইয়াত সেইটোকে মানে এনেকৈ অপপ্ৰচাৰ চলালে, গতিকে এইবোৰ অপপ্ৰচাৰ চলে। কিন্তু কংগ্ৰেছে এইটো কথা কেতিয়াও আজিলৈকে ব্যাখ্যা দিয়া নাই, তেওঁলোকে 2014লৈকে কিয় মানুহ ৰাখিব দিছিলে। এইটো ক্ষেত্ৰতো তেওঁলোকৰ দৃষ্টিভংগী আৰু বিজেপিৰ মাজত একো পাৰ্থক্য নাই। গতিকে বিজেপিয়ে কাখন আনি যেনেধৰণে অপকাৰ কৰিছে, আমাক যেনেকৈ চেপি ধৰিব খুজিছে, কংগ্ৰেছেও সেই একেটা দৃষ্টিভংগী দেখুৱাইছিল। তেওঁলোকৰ ছুপ্ৰিম কোৰ্টত যিখন তেওঁলোকৰ শপতনামা আছে যে 2014লৈ সকলোকে NRCত সোমোৱাব লাগে, সেইখন আজিলৈকে তেওঁলোকে উঠাই লোৱা নাই। গতিকে এই ক্ষেত্ৰত কংগ্ৰেছ বিজেপিৰ মাজত তিল মানুহ পাৰ্থক্য নাই। সেই কথাটোকে ঢাকিবৰ কাৰণে তেওঁলোকে বিভিন্ন কথা আশ্ৰয় লৈছে, মিঠা মিঠা কথাৰ আশ্ৰয় লৈছে। এই কথাটো উত্তৰ দিয়া নাই, তোমালোকে 2014লৈকে কিয় বিজেপিৰ সৈতে একেই দাবীটো ছুপ্ৰিম কোৰ্টত উঠাইছিলে। কিন্তু কংগ্ৰেছে কৈ আছে যে আমি কা বিৰোধ কৰোঁ। সেইকাৰণেতো কংগ্ৰেছে দীঘলীয়া সময় অসমৰ অন্যায় কৰিছে, দীঘলীয়া সময়, আৰু তাৰপিছত এতিয়া বিজেপিয়েও সেই একেটা গতিৰে গৈ আছে। ছাৰ, AGP নামটো মানুহে পচন্দ কৰা, বহুত মানুহে
মানে AGPA এখন গণপৰিষদ সেই টাইপৰে থাকিল সেই ধৰণে হৈ থাকিল নাই এই নামটো আকৌ অলপ চৰ্চা হৈছে sir, social media। ঠিক আছে সেইটো ভাল কথা মানুহে যে এটা আগ্ৰহ দেখুৱাইছে হয় মানে চৰ্চা হোৱাটোৱে বুজায় যে আগ্ৰহ আছিলে গতিকে আমি যেতিয়া বিভিন্নজনৰ লগত কথা পাতিছিলোঁ আমি আমাৰ দুজনৰ বাহিৰেও বহুতৰ লগত কথা পাতিছোঁ আৰু আপোনাক কেৱল এইটোৱেই কওঁ খুব মানে ভাল চিন্তা কৰা মানুহে আমাক নামটো পৰামৰ্শ দিছিল নামটোৰ বিষয়ে নিৰ্বাচনী আয়োগৰ যিখন তালিকা 2019 চনৰ তাত এই নামটো নাই গতিকে আজিৰ দিনটোত নিৰ্বাচনী আয়োগৰ তালিকাত এইটো নামেৰে কোনো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল নাই গতিকে আমাৰ প্ৰতি যিটো সমালোচনা আগবঢ়াইছে সেইটো মই ভাবোঁ ভিত্তি নাই এক নম্বৰ কথা আৰু দুই নম্বৰ কথাটো আৰু এটা কথা কৈছে যে বিজেপিৰে এটা শ্লোগান এটা ধ্বনি আমি লৈছোঁ ঘৰে ঘৰে মোদী ঘৰে ঘৰে আমি সেই কথাটো আচলতে কিয় বুজিব নোৱাৰিলে আকৌ আমি যে ব্যক্তিকেন্দ্ৰিক চিন্তা নকৰোঁ তাতে ফুটি ওলাইছে আমি মোদীৰ ঠাইত ৰাখিছোঁ আমি এজন ব্যক্তি আমি পাৰ্চনেলি ময়ো ব্যক্তি পূজা বেয়া পাওঁ ময়ো নাভাবোঁ যে কোনোবা ব্যক্তি এজন একেবাৰে মানে নহ'লে আমাৰ নহ'বই মই সেইটো নাভাবোঁ আৰু সমাজ এখনৰ কাৰণে ৰাজ্য এখনৰ কাৰণে সেইটো নহয়ো কথাটো নহয় গতিকে এই যে আমি শব্দটো আনিছোঁ মইতো ভাবোঁ এই শব্দটোত বিজেপি যথেষ্ট ভয় খাইছে ইয়াত এটা আমাৰ সামাজিক দৰ্শন সোমাই আছে যে আমি মানুহৰ লগত আমি হিচাপে থাকিব পাৰোঁ এজন ব্যক্তি হিচাপে আজি থকা এজন ৰাজনৈতিক নেতা হিচাপে নহয় আমি হিচাপে থাকিব পাৰোঁ আমি শেষত ছাৰ আহিছোঁ আপুনি যেনেকৈ আহ্বায়ক AGPৰ এতিয়া বাকী দল যিখিনি আঞ্চলিক দল আছে যিখিনি ব্যক্তি বিশেষ আছে বা যিখিনি আমাৰ বিভিন্ন পৰ্যায়ত তৃণমূল পৰ্যায়ৰ আমাৰ জাতীয় চিন্তাৰ মানুহ আছে বা যিসকলে জাতীয় চিন্তাত থাকিও ৰাষ্ট্ৰীয় দলত আছে তেওঁলোকক আপুনি কি বান্ধি দিব প্ৰথম কথা আমি আচলতে বহুত মানুহৰ লগত সংস্পৰ্শত থাকোঁ তাৰ ভিতৰত সমাজৰ গণ্যমান্য ব্যক্তি বহুত আছে কিন্তু সেই গণ্যমান্য ব্যক্তিসকলক ভোট সময়ত আপোনালোকে ঢুকি নাপায় বা আপোনালোকেও গুৰুত্ব নিদিয়ে কিন্তু তেখেতসকলে যথেষ্ট চিন্তা চৰ্চা কৰে আৰু তেনে আমি বহুত ব্যক্তিৰ লগত কথা পাতোঁ প্ৰতিদিনেই কথা পাতোঁ 2-4জনৰ লগত আৰু এই আমি দিহা পৰামৰ্শবোৰ লওঁ আৰু মই আপোনাক অকণমান আনন্দবোধেৰে কওঁ যে এইকেইদিনত আমি যথেষ্ট সাহস পাইছোঁ আমাৰ আহ্বায়কসকল বিভিন্ন ঠাইলৈ গৈছে বিভিন্ন ঠাইলৈ গৈ জিলা কমিটি বা সমষ্টি কমিটি গঠনৰ কামত নিজকে নিয়োগ কৰিছে মই প্ৰায় প্ৰতিদিনে তেওঁলোকৰ লগত যোগাযোগত আছোঁ আৰু তেওঁলোকেও সকলো শ্ৰেণীৰ মানুহৰ পৰা ভাল সহায় ছাৰক ধন্যবাদ জনাইছোঁ ছাৰে সুদীৰ্ঘ দিন নিস্বাৰ্থভাৱে জাতি আৰু জাতিৰ প্ৰতি যি দায়বদ্ধতাৰে কাম কৰি আহিছে এইবাৰ আমি নিশ্চয় ছাৰক অসমবাসীয়ে কিবা দিবলৈ সক্ষম হ'ম ছাৰে বিচৰা অসমখন ছাৰে বিচৰা পৰিৱেশটো ছাৰে বিচৰা পৰিৱৰ্তন এইবাৰ নতুন দলটোৱে অসমবাসীলৈ কঢ়িয়াই আনিব সেয়ে আশা কৰিছোঁ ছাৰৰ নেতৃত্বত ছাৰে যি ধৰণে এই নতুন দলটোক দিগদৰ্শন কৰিবলৈ প্ৰয়াস কৰিছে তেখেত সফল হওক তাকেই কামনা কৰি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ জয় আই অসম